নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল এইকেইদিন প্ৰচণ্ড গৰমে জনসাধাৰণৰ যি জীৱন সেই জীৱন ভীতিগ্ৰস্ত কৰি তুলিছে আৰু ঠিক তেনেকৈ বিদ্যালয় পৰ্যায়তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক আদান প্ৰদান কৰোঁতে বিভিন্ন ধৰণৰ বিসংগতিৰ সৃষ্টি হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখি ৰাজ্যখনৰ কেইবাখনো জিলাত ইতিমধ্যে পাঠদানৰ যি সময় সেই সময় পৰিৱৰ্তন কৰোৱা হৈছে ছাৰ বাইদেউসকল পোনপ্ৰথমেই এটা নিৰ্দিষ্ট সমীক্ষা আপোনালোকৰ জ্ঞাতাৰ্থে দেখাবলৈ চেষ্টা কৰিম ইয়াত কি কথা উল্লেখ আছে প্ৰথমেই সেইখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম ছাৰ বাইদেউসকল ইণ্টাৰনেটৰ পৰা পোৱা এক তথ্য অনুসৰি আপোনালোকক জনাব বিচাৰিম যে এই অংশখিনিত উল্লেখ কৰিছে The India Meteorological Department IMD has issued a special bulletin predicting hot and humid weather conditions over Assam for the next 2-3 days. The forecast is due to prevailing the partly cloudy sky conditions and high solar isolations, which are expected to cause maximum temperatures to exceed 35 degrees Celsius in several districts of Assam. These temperatures are predicted to be 5 degrees centigrade to 7 degrees centigrade above normal until May 25, 2024. অৰ্থাৎ এই অংশখিনিত এই কথাটোকে উল্লেখ কৰিছে যে বতৰ বিজ্ঞান বিভাগে এটা কথা অনুমান কৰিছে যে আগন্তুক 2-3টা দিনত অসমৰ যি টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰ আৰু অধিক বেছি বাঢ়িব আৰু এই টেম্পাৰেচাৰ পাৰ্টি যি ক্লাউডি স্কাই কণ্ডিশ্যন আৰু হাই ছ'লাৰ আইচলেশ্যনৰ কাৰণে হ'ব আৰু ৰাজ্যখনৰ মেক্সিমাম 35 ডিগ্ৰী চেলচিয়াছতকৈও বেছি যি টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰ হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু এই টেম্পাৰেচাৰ আৰু অধিক বৃদ্ধি হ'ব 5 ডিগ্ৰী চেলচিয়াছৰ পৰা 7 ডিগ্ৰী চেলচিয়াছলৈ অৰ্থাৎ এইকেইদিন সমগ্ৰ আমাৰ ৰাজ্যখনত যি টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা সেই উষ্ণতা বহু পৰিমাণে বৃদ্ধি হ'ব আৰু সেই কথাটো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এনেধৰণৰে উল্লেখ কৰি লিখিছে ছাৰ বাইদেউসকল যিহেতুকে প্ৰচণ্ড গৰম হৈছে সমগ্ৰ ৰাজ্যখনত সেইকাৰণে বিদ্যালয়ৰ যি পাঠদান সেই পাঠদান প্ৰক্ৰিয়াত ব্যাঘাত জন্মিছে কণ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক পাঠদান প্ৰক্ৰিয়াত ভালকৈ অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বহুকেইখন জিলা যেনেকৈ যোৰহাট নগাঁও মাজুলী ডিব্ৰুগড় আৰু লগতে লখিমপুৰ জিলাত বিদ্যালয়ৰ যি সময়সূচী অৰ্থাৎ বিদ্যালয় আৰম্ভ হোৱাৰ সময়সূচী বদলি কৰা হৈছে এই উৎকট গৰমৰ কাৰণে আৰু হয়তো অনাগত দিনত আমাৰ ৰাজ্যখনৰ আন যিবিলাক জিলা আছে সেই জিলাবিলাকতো হয়তো এনেকুৱা ধৰণৰ নিৰ্দেশনা আহিব মুঠৰ ওপৰত বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে গৰমৰ যি উষ্ণতা সেই উষ্ণতা বৃদ্ধি পাইছে ডিফৰেষ্টেশ্যনে হওক উদ্যোগীকৰণে হওক আদিৰ কাৰণে বিভিন্ন কথাবিলাকৰ কাৰণে বৰ্তমান যি ইক'চিষ্টেম সেই ইক'চিষ্টেমৰ পৰিৱৰ্তন হৈছে গতিকে অদ্ভুত ধৰণে গৰমৰ যি সীমা বা যি টেম্পাৰেচাৰৰ যিটো ৰেট বৃদ্ধি পাবলৈ ধৰিছে আৰু অতি এটা গুৰুত্বপূৰ্ণ খবৰ যে যদি গৰম চলি থাকে এনেকুৱা প্ৰচণ্ড গৰমৰ কাৰণে বিদ্যালয় পৰ্যায়ত পাঠদান প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব ইয়াৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব সেই উদ্দেশ্য আগত ৰাখি আমাৰ ৰাজ্যখনৰ বহুকেইখন জিলাত ইতিমধ্যে গৰমৰ কাৰণে যি বিদ্যালয় আৰম্ভৰ সময়সীমা বা বিদ্যালয় ছুটিৰ সময়সীমাৰ ক্ষেত্ৰত শিথিলতা আনিছে আৰু অনাগত দিনত হয়তো আপোনাৰ জিলাখনৰ কাৰণে তেনেকুৱা ধৰণৰ নিৰ্দেশনা আহিব সেইটো নিশ্চিত গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল যিহেতু বিষয়টো গুৰুত্বপূৰ্ণ গতিকে যদি সম্ভৱ হয় আপোনালোকে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টি আগলৈকে যদি সম্ভৱ হয় শ্বেয়াৰ কৰিব আৰু এইখিনিতে উল্লেখ কৰিব খুজিম বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ